হেল্ল' গাইজ, আজি ভিডিঅ'টো আমি কৰিম টাইম এণ্ড ৱৰ্ক। আমি NTPC RRB চিৰিজৰ কাৰণে পঢ়ি আছিলোঁ মেথছত। আজি যিটো টপিক আমি ষ্টাৰ্ট কৰিম টাইম এণ্ড ৱৰ্ক। চ' টাইম এণ্ড ৱৰ্ক এটা ইম্পৰ্টেণ্ট টপিক হয়। আমি যিকোনো এক্সামৰ কম্পিটিটিভ এক্সামৰ যদি কুৱেশ্যন পেপাৰ আমি উলিয়াই পেলাই চাওঁ, টাইম এণ্ড ৱৰ্কৰ এটা কুৱেশ্যন থাকিবই থাকিব। ইয়াৰ এটা কুৱেশ্যন সদায় আহে। চ' আজি আমি শিকিম টাইম এণ্ড ৱৰ্ক শ্বৰ্ট ট্ৰিকত কেনেকৈ কৰিব পাৰি বা কি টাইপৰ টাইম এণ্ড ৱৰ্ক থাকে। চ' বেচিকেলি আমি যদি চাওঁ, এইটো ইম্পৰ্টেণ্ট হৈ যায় কনচেপ্টটো। টাইম এণ্ড ৱৰ্ক 3 টাইপৰ থাকে। চ' এটা থাকিব নন জেণ্ডাৰ স্পেচিফিক, এটা থাকিব জেণ্ডাৰ স্পেচিফিক, আৰু এটা থাকিব ইফিচিয়েঞ্চি স্পেচিফিক। চ' আমি টাইম এণ্ড ৱৰ্কটো 3টা ভিডিঅ'ত পঢ়িম। 3টা ভিডিঅ'ত মই ট্ৰাই কৰিম কমপ্লিট কৰিবলৈ, য'ত আমি 3টা ডিফাৰেণ্ট টাইপছত কি ছাব টাইপ থাকিব সেইটো হিচাপত আমি কুৱেশ্যনছ কৰিম। চ' আজি যিটো আমি ফাৰ্ষ্ট টপিক পঢ়িম সেইটো হৈ গ'ল নন জেণ্ডাৰ স্পেচিফিক। চ' নন জেণ্ডাৰ স্পেচিফিক যেতিয়া থাকে তাত আমি LCM মেথড ইউজ কৰিম, আৰু জেণ্ডাৰ বা এফিচিয়েঞ্চিত কি হ'ব আমি সেইটা নেক্সট ভিডিঅ'ত মই আপলোড কৰিম। চ' আজিৰ টপিকটো আমি ষ্টাৰ্ট কৰিম উইথ নন জেণ্ডাৰ মানে কুৱেশ্যনটো জেণ্ডাৰ য'ত মেনশ্যন নাথাকে। ঠিক আছে। চ' ভিডিঅ'টোলৈ ষ্টাৰ্ট কৰাৰ আগতে যদি চেনেলটো তোমালোকৰ ইনফৰ্মেটিভ নিচিনা লাগে বা তোমালোকৰ যদি ফিউচাৰত কিবা হেল্প কৰিছে বা চাই ভাল পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, তেতিয়া আমাৰ আৰু যদি কমেণ্ট কৰিবা নেক্সট কিবা টপিক যদি লাগে। ঠিক আছে। চ' আজিৰ কাৰণে আমি ষ্টাৰ্ট কৰিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ। চ' কেনেকৈ কৰিব লাগে মই দেখাই যাম। A and B together can do a piece of work in 12 days, while B alone can finish it in 30 days. A alone can finish the work in. চ' ফাৰ্ষ্টত কৈছে আমি যিটো বস্তু দিয়া থাকে সেইটো লিখিম। A and B বুলি ক'লে আমি A plus B বুলি লিখিম। এইটো আমি কি ধৰিম, এইটো 12 ডেইজত কৰিছে বুলি কৈছে, আৰু বিয়ে অকলে কৰিলে কামটো 30 ডেইজত কৰে বুলি কয়। চ' আমি কি কৰিম, ইহঁত দুটাৰ আমি LCM উলিয়াম, আৰু LCMটো হৈ যাব 60। এই LCMটোৱে বুজায় যে ইহঁত দুটাৰ টোটেল যিটো কাম আছে ন, টোটেল ৱৰ্কটো আমি 60 বুলি ধৰিম। এতিয়া আমি কি কৰিম, A plus B য়ে 1 ডেত কিমান কৰে সেইটো উলিয়াম। সেইটো হৈ যাব A plus B ৰ LCM, মানে টোটেল ৱৰ্ক যিমানটো আছে আৰু কিমান দিনত গোটেই কামটো কৰিছে, মানে 60 ৱৰ্ক 12 দিনত কৰিছে। ত' চিম্পলি এদিনত কিমান কৰিব, 5 ৱৰ্ক কৰিব, ৰাইট। A and B য়ে 12 দিনত গোটেই কামটো কৰে, আৰু আমি ইয়াত লৈছোঁ যে গোটেই কামটো 60, তাৰমানে এদিনত ডেফিনেটলি 5 ৱৰ্ক কৰিব। চিমিলাৰলি বিৰ কাৰণে যদি মই চাওঁ, বিৰ 1 ডে যদি উলিয়াওঁ, এইটো হৈ যাব 60/30, মানে ইহঁতি এদিনত বিয়ে অকলে 2 ৱৰ্ক কৰি আছে। এতিয়া আমাক কুৱেশ্যনটোত কৈছে A alone can finish the work। এতিয়া মই ইয়াত A plus B যদি মই 1 ডেৰ কাৰণে চাওঁ, 1 ডেত ইহঁতি 5 ৱৰ্ক কৰে, আৰু বি এ 1 ডেত 2 ৱৰ্ক কৰে। চ' মই ইয়াত A plus 2 কৰিলে এইটো 5 হৈ গ'ল, মানে Aৰ হৈ গ'ল 3। এতিয়া মোক A অকলে কামটো কিমান দিনত কৰে বুলি কৈছে। চ' টাইম ফৰ A যিটো আমি পাম সেইটো হৈ যাব LCM বা Aৰ 1 ডে ৱৰ্ক হৈ গ'ল 3, মানে 60/3, তাৰমানে A কৰিব 20 ডেইজত। ঠিক আছে। চিম্পলি ইমানটোৱে কাম। চ' ষ্টেপছটো আমি কি মনত ৰাখিব লাগিব, ফাৰ্ষ্টত আমি যিকেইটা ভেলু দিয়া থাকে, যদি ইয়াত যিহেতু দুটা ভেলু দিয়া আছে কাৰণে আমি দুটাৰ LCM উলিয়াইছোঁ। যদি 3টা থাকে তিনিটাৰ LCM উলিয়াম, আৰু যিটো LCM আহিব সেইটো আমি টোটেল ৱৰ্ক বুলি ধৰিম। তাৰপিছত আমি গোটেইকেইটা ভেলুৰ 1 ডেটো উলিয়াম। সেইটো ফাৰ্ষ্ট ষ্টেপ সদায় কমন থাকে, এইটো মনত ৰাখিবলগীয়া কথা। নেক্সট পাৰ্টটো আমি কুৱেশ্যনটো চাই ছল্ভ কৰিম। নেক্সট কুৱেশ্যন চাওঁ। নেক্সট কুৱেশ্যন কৈছে A alone can complete a work in 12 days and B alone can complete the same work in 24 days. এতিয়া মই যদি চাওঁ, A কাৰণে কৈছে 12 আৰু B কাৰণে কৈছে 24। তো চিম্পলি ইহঁত দুটাৰ যিটো LCM আহিব, LCM হৈ যাব 24। তো A যিটো 1 ডেত কৰিব সেইটো হৈ যাব 24/12, 2 ৱৰ্ক। বিৰ 1 ডেৰ কাৰণে যিটো হ'ব 24/24, 1 ৱৰ্ক। চ' দুটাত ইন হাউ মেনি ডেজ A and B টুগেডাৰ বুলি কৈছে, তাৰমানে A plus B যদি মই কৰোঁ, ইহঁতৰ কাৰণে যিটো টাইম হৈ যাব সেইটো হৈ যাব
টোটেল আমি এইটো কৈছিলোঁ নহয় টোটেল ৱৰ্ক বুলি চ' LCM বাই 2 + 1 তাৰমানে 24/3 তাৰমানে সেইটো 8 ডেইজত হৈ যাব আনচাৰ হৈ যাব 8 ডেইজ আই হোপ তোমালোকে বুজি পাইছা কুৱেশ্যনটো আৰু মেথডটো চ' একদম চিম্পল ফাৰ্ষ্টত আমি LCM উলিয়াম তাৰপিছত আমি 1 ডে উলিয়াম নেক্সট কুৱেশ্যন চাওঁ নেক্সট কুৱেশ্যন কৈছে A can do half work in 5 days and B can do 2/5 work in 10 days in how many days both A and B together can do the work এতিয়া কুৱেশ্যনটো অলপ টুইষ্ট দি দিছে মানে ডাইৰেক্টলি কোৱা নাই ইহঁতে কিমান দিনত কামটো কৰে চ' আমি ইয়াত কি কৰিম মই যদি ফাৰ্ষ্টত A কাৰণে চাওঁ A কাৰণে কৈছে যিটো আধা ৱৰ্ক আছে সেইটো 5 দিনত কৰিব মানে 1 ৱৰ্ক কিমান দিনত কৰিব 5 1/2 মানে 10 ডেইজত চিম্পলি আমি যদি চিম্পলি কথাটো চাওঁ মোৰ ওচৰত 50 টকা আছে বা 50 টকাৰ আধা মই 5 দিনত যদি খৰচা কৰোঁ 50 টকাটো খৰচ কৰিলে কেইদিন লাগিব 10 দিন লাগিব চিম্পল কথা চ' চিমিলাৰলি মই বি কাৰণে যদি চাওঁ বি এ 2/5 ৱৰ্ক কৰিছে 10 দিনত চ' 1 ৱৰ্ক কৰিলে কিমান দিন লাগিব 10 2/5 8 5টো এনেকৈ ওপৰলৈ গুচি আহে মাল্টিপ্লাই হৈ যায় 10 × 5/2 মানে 25 দিন এতিয়া মই কি কৰিম ৰুল একেটাই এৰ কাৰণে হৈ গ'ল 10 বিৰ কাৰণে হৈ গ'ল 25 ইহঁত দুটাৰ মই যদি LCM উলিয়াই দিওঁ সেইটো হৈ যাব 50 তেতিয়াহ'লে এৰ যিটো 1 ডে আছে 1 ডে হৈ যাব 50/10 মানে 5 ৱৰ্ক আৰু বিৰ যিটো 1 ডে হ'ব বিৰ 1 ডেটো হৈ গ'ল 50/25 মানে 2 ৱৰ্ক এতিয়া আমাৰ কুৱেশ্যনটোত কৈছে ইন হাউ মেনি ডেজ বোথ A and B টুগেডাৰ A and B টুগেডাৰ মানে মই A + B কৰিম A + B হৈ গ'ল 7 চ' টাইমৰ কাৰণে আমি কি কৰিম টাইম ফৰ A + B মই যদি কৰোঁ চিম্পলি মই LCM বাই 7 কৰি দিম মানে 50/7 মিক্স ফ্ৰেকশ্যনলৈ নিলে এইটো হৈ যাব 7 1/7 ডেইজ চ' আমাৰ আনচাৰটো হৈ যাব 7 1/7 ডেইজ আই হোপ তোমালোকৰ কনচেপ্টটো বুজি পাইছা আৰু কেনেকৈ কৰিব লাগে টাইপটো গম পাইছা আমি ফাৰ্ষ্টত আমি LCM উলিয়াওঁ দেন 1 ডে উলিয়াওঁ তাৰপিছত যিটো দিয়া থাকে ডাইৰেক্ট কৰিলে আমাৰ আনচাৰটো আহে কুৱেশ্যনটো এবাৰ ষ্টাডি কৰি ল'লে আমি গম পাম নেক্সট কুৱেশ্যন চাওঁ A can do a piece of work in 8 days A 8 দিনত কৰিছে বি এ 10 দিনত কৰিছে চি এ কৰিছে 20 ডেইজত তাৰমানে ইহঁত তিনিটাৰ LCM যিটো মই কৰিম সেইটো হৈ যাব 120 চ' ইয়াৰ LCM আহিব 120 চ' এ যদি মই 1 ডে উলিয়াওঁ 120/8 মানে 15 ডেইজ বিৰ কাৰণে যদি মই 1 ডে উলিয়াওঁ 120/10 12 ডেইজ আৰু চিৰ কাৰণে 1 ডে উলিয়ালে 120/120/20 6 ডেইজ এতিয়া কুৱেশ্যনটোত কৈছে ইন হাউ মেনি ডেইজ A, B and C together can complete the work A, B আৰু C এ একেলগে কিমান দিনত কামটো শেষ কৰিব চ' আমি যদি চাওঁ A, B আৰু C A + B + C হৈ গ'ল 15 + 12 + 6 তাৰমানে 33 চ' টাইম হৈ যাব A + B + C কাৰণে LCM/33 মানে 120/33 আৰু এইটো যদি মই 3ৰে কেঞ্চেল কৰোঁ এইটো হৈ যাব 40 এইটো হৈ যাব 11 তাৰমানে আমাৰ আনচাৰটো আহিব 37/11 ডেইজ ফাৰ্ষ্ট আনচাৰটো আহিব 37/11 ডেইজ ইয়াত মই LCMটো অকণ বেছিকৈ উলিয়াইছোঁ ইয়াৰ LCMটো আহিব লাগে 40
অ'কে নেক্সট কুৱেশ্যন চাওঁ আই হোপ তোমালোকে কুৱেশ্যনটো বুজি পাইছা আমি ইয়াত কিটো কনচেপ্ট ইউজ কৰিছোঁ চ' মই যে নেক্সট কুৱেশ্যনটো চাওঁ A can do a piece of work in 10 days and B in 20 days. They begin together, but A leaves 2 days before the completion of the work. The whole work will be done on. Okay, এতিয়া কি হ'ল A আৰু B এটা কাম 10 দিন আৰু 20 দিনত কৰি আছে দুইজনে কাম ষ্টাৰ্ট কৰিলে কিন্তু A কামটো শেষ হোৱাৰ 2 দিন আগত গুচি গ'ল এতিয়া গোটেই কামটো শেষ কৰিবলৈ কিমান টাইম লাগিছে এইটো সুধিছে তো ষ্টেপকেইটা সদায় একে থাকে A হৈ গ'ল 10 B হৈ গ'ল 20 তাৰমানে মই ইয়াৰ যদি এলচিএম কৰি দিওঁ 20 এইটোক মই কি কৈছিলোঁ টোটেল ৱৰ্ক বুলি কৈছিলোঁ এতিয়া A যদি মই 1 ডে উলিয়াওঁ 20/10 2 ৱৰ্ক B কনচেপ্টটো হৈ গ'ল 20/20 1 ৱৰ্ক এতিয়া আমি এই কুৱেশ্যনটো অকণ উল্টাকৈ কৰিম কেনেকৈ কৰিম কুৱেশ্যনটো কৈছে যে A leaves 2 days before the completion of the work কামটো শেষ হোৱাৰ 2 দিন আগত A গুচি গ'ল তাৰমানে A যদি গুচি যায় B থাকি গ'ল তো B এ কি কৰিলে B এ 2 দিনৰ কাম কৰিলে এতিয়া B এ এদিনত কৰি আছে 1 ৱৰ্ক চ' 2 দিনত কৰিব 2 × 1 2 ৱৰ্ক এতিয়া আমি কৈছিলোঁ যে টোটেল কামটো কৈছিলোঁ 20 পৰা লাষ্ট 2 দিনত 2 ৱৰ্ক হ'ল তাৰমানে যিটো আমাৰ ৰিমেইনিং ৱৰ্ক থাকিব ৰিমেইনিং ৱৰ্ক ইয়াক আমি ধৰি ল'লোঁ RW এইটো হৈ গ'ল টোটেল 20 পৰা লাষ্টত 2 দিন হৈ গ'ল এতিয়া 18 ৱৰ্ক আগৰ যিমান দিন কাম হৈছে তাৰ 18 দিনৰ 18 ৱৰ্ক হৈছে লাষ্টৰ 2 দিনত খালি 2 ৱৰ্ক হৈছে ইয়াৰ মিনিংটো হ'ল সেইটোৱে আৰু আগৰ কেইদিনত কোনে একেলগে কাম কৰিছে A আৰু B একেলগে কাম কৰিছে চ' টাইম ফৰ A প্লাছ B হৈ গ'ল ৰিমেইনিং ৱৰ্ক বাই A প্লাছ B আমাৰ হৈ গ'ল 3 মানে 18/3 6 days এতিয়া কুৱেশ্যনটোত কৈছে দ্য হোল ৱৰ্ক উইল বি ডান অন চ' আগতে 6 দিনৰ লাষ্টৰ 2 দিন B এ কৰিলে টোটেল 8 দিন হৈ যাব আমাৰ আনচাৰ আই হোপ কুৱেশ্যনৰ মেথডটো বুজি পাইছা আমি কুৱেশ্যনটো উল্টাকৈ কৰিছোঁ লাষ্ট 2 দিনত কিমান কাম কৰি উলিয়াই পেলাই তাৰপৰা ৰিমেইনিং ৱৰ্ক উলিয়াই পেলাই আমি টাইম ফৰ A আৰু B এ বাকীখিনি কাম কৰিলে কিমান দিন লাগিব এইটো বস্তু আমি উলিয়াই লৈছোঁ খালি নেক্সট কুৱেশ্যন চাওঁ A and B together can complete a work in 3 days. They started together, but after 2 days, B left the work. If the work is complete after 2 more days, B alone can do the work in. এতিয়া A আৰু B এ কামটো আৰম্ভ কৰিলে কিন্তু কাম আৰম্ভ কৰাৰ 2 দিনৰ পিছত B গুচি গ'ল এতিয়া কামটো আৰু 2 দিনৰ কৰাৰ পিছত শেষ হৈ থাকিলে তো B এ কামটো অকলে কিমান দিনত কৰিলেহেঁতেন কুৱেশ্যনটো সেইটো সুধিছে তো চিম্পলি যদি মই চাওঁ A আৰু B যদি মই ইয়াত একো দিয়া নাই মই ধৰি লৈছোঁ A আৰু B ইয়াৰ এলচিএমটো মই ডাইৰেক্ট ধৰি লৈছোঁ 3 বুলি যিটো অকল এটা ভেলুৱে দিয়া আছে তাৰমানে A প্লাছ B এ 1 ডেট কৰিব 3/3 1 ৱৰ্ক এতিয়া কি হ'ল দে ষ্টাৰ্টেড টুগেডাৰ বাট আফটাৰ 2 days B লেফ্ট চ' ইহঁতি একেলগে 2 দিনৰ কাম কৰিলে 2 daysত কিমান কৰিব 2 × 1 2 ৱৰ্ক এতিয়া কি হৈ গ'ল তো ৰিমেইনিং ৱৰ্ক মই উলিয়াম টোটেল ৱৰ্ক আমি 3 বুলি ধৰিছোঁ তাৰপৰা 2 ৱৰ্ক হৈ গ'ল থাকি গ'ল 1 ৱৰ্ক এতিয়া কি হৈ গ'ল B লেফ্ট দ্য ৱৰ্ক B যদি গুচি গ'ল A থাকি গ'ল A কি কৰিলে A কামটো 2 দিনত শেষ কৰিলে তাৰমানে A কাৰণে 1 ডে হ'ব কনচেপ্টটো এনেকুৱা এটা কাম বাকী আছে এটা কাম কৰিবলৈ এক 2 দিন লাগি আছে তাৰমানে এদিনত কিমান কৰিব 1/2 ৱৰ্ক ঠিক আছে A 1 ডে ৱৰ্ক লাগি গ'ল কনচেপ্টটো একদম চিম্পল বুজিবলৈ ট্ৰাই কৰিবা কাম বাকী আছে এটা আৰু এটা কাম কৰিবলৈ 2 দিন লাগি আছে তাৰমানে এদিনত কিমান কৰিছে আধা ৱৰ্ককে কৰিছে ঠিক আছে আৰু ইয়াত আমাৰ A প্লাছ B ৰ 1 ডে ভেলুটো কিমান আছিলে 1 আছিলে তাৰমানে B কাৰণে কিমান হৈ যাব 1 - 1/2 মানে হাফ হৈ গ'ল তাৰমানে টাইম ফৰ যদি মই B উলিয়াওঁ 6 1/2 কৰি দিলে আমাৰ এলচিএম আছিলে 3 not 6 3 1/2 মানে 6 ডেইজত আমাৰ কামটো শেষ হ'ব আই হোপ কনচেপ্টটো বুজি পাইছা তোমালোকে নেক্সট কুৱেশ্যন চাওঁ A can cultivate 2/5 of a land in 6 days and B can cultivate 1/3 of the same land in 10 days. Working together, A and B can cultivate 4/5 of the land in.
অ'কে তাৰমানে এয়ে যেতিয়া খেতি কৰে ছদিনত মাটিখিনি বনাবৰ কাৰণে 2/5 ডেইজত 2/5 অফ দ্য লেণ্ড ছদিনত বনায়। তাৰমানে মই এই কাৰণে যদি চাওঁ ছেইম পেটাৰ্ণেই হ'ব। 2/5 ৱৰ্ক কৰে ছদিনত, চ' 1 ৱৰ্ক কৰিলে কিমান লাগি আছে 6 2/5 মানে 6 × 5/2 মানে 15 ডেইজত গোটেই কামটো কৰিব। বি কাৰণে যদি মই চাওঁ বিয়ে 1/3 অফ দ্য ৱৰ্ক 10 ডেইজত কৰি আছে, মানে 1/3 অফ দ্য ৱৰ্ক 10 ডেইজত কৰিছে। 1 ৱৰ্ক কৰিলে কিমান লাগিব 10 × 3 30 ডেইজ। তো মই চিম্পলি ইহঁতৰ LCM উলিয়াম 15 বি 30, তো ইহঁতৰ LCM হৈ গ'ল 30 আৰু এইটোক মই কি কৈছিলোঁ টোটেল ৱৰ্ক বুলি কৈছিলোঁ। চ' এ 1 ডেট কৰিব 30/15 2 ৱৰ্ক, বি এ 1 ডেট কৰিব 30/30 1 ৱৰ্ক। এতিয়া কুৱেশ্যনটোত কৈছে ৱৰ্কিং টুগেডাৰ এ এণ্ড বি কেন কাল্টিভেট 4/5 অফ দ্য লেণ্ড ইন। চ' চিম্পলি আমি টাইম ফৰ এ প্লাছ বি যদি মই কৰোঁ চিন্স 4/5 কৈছে মানে 4/5 ইনটু LCM আৰু এ প্লাছ বিৰ 1 ডে ৱৰ্ক হৈ গ'ল 2 + 1 3। চ' এইটো আমাৰ যদি আমি ছল্ভ কৰোঁ এইটো হৈ যাব 4/5 ইনটু আমাৰ LCM আছিলে 30 আৰু এইফালে আছে আমাৰ 3। চ' এইটো আৰু এইটো কাটি দিলোঁ 6, এইটো আৰু এইটো কাটি দিলোঁ 2। চ' আমাৰ 8 ডেইজত আমাৰ লেণ্ডটো কাল্টিভেট হ'ব 4/5 ডেইজ লেণ্ড। চ' আনচাৰ হৈ যাব 8 ডেইজ। আই হোপ তোমালোকে বুজি পাইছা। নেক্সট কুৱেশ্যন চাওঁ। P can do a work in 12 days while Q alone can finish it in 8 days. With the help of R they can finish the work in 4 days. এতিয়া উইথ দ্য হেল্প অফ আৰ মানে ইয়াত পি কিউ আৰ তিনিটাৰে কথা কৈছে। তো আমি চিম্পলি পিৰ কাৰণে 12 ধৰিলোঁ, কিউৰ কাৰণে 8 ধৰিলোঁ, পি প্লাছ কিউ প্লাছ আৰৰ কাৰণে আমি 4 ধৰিলোঁ। চ' মই যদি চাওঁ ইহঁতৰ LCMটো হৈ যাব 24। তাৰমানে পি এ 1 ডেট কৰিব 24/12 2 ৱৰ্ক, কিউ এ 1 ডেট কৰিব 24/8 3 ৱৰ্ক আৰু পি প্লাছ কিউ প্লাছ আৰ এ 1 ডেট কৰিব 24/4 6 ৱৰ্ক। এতিয়া আমাক অনলি আৰৰ কাৰণে কৈছে। চ' আমি ইয়াত কি কৰিম যিটো আমি পি প্লাছ কিউ প্লাছ আৰ 1 ডেট যিটো 6 পালোঁ এই 6ত আমি কি কৰিম পি আৰু কিউ ভেলুটো পুট কৰি দিম, মানে 2 + 3 + R = 6। তাৰমানে R = হৈ গ'ল 1, আৰে 1 ৱৰ্ক কৰে। চ' টাইম ফৰ যদি আমি আৰৰ কাৰণে উলিয়াম এইটো হৈ যাব LCM/1 অৰ 24/1 মানে 24 ডেইজত আৰে অকলে কামটো কৰিব। নেক্সট কুৱেশ্যন চাওঁ। A and B can complete a work in 12 days and 18 days respectively. A begins to do the work and they work alternatively one at a time for 1 day each. এইটো অল্টাৰনেটিভৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এনেকুৱা টাইপৰ কুৱেশ্যন জেনেৰেলি সোধে। চ' ইয়াত আমাৰ অকণ লজিকটো বেলেগ হ'ব কিন্তু ষ্টাৰ্টিং পইণ্টটো সদায় একে থাকে। এৰ কাৰণে আমি 12, বিৰ কাৰণে আমি ক'লোঁ 18। চ' ইহঁত দুটাৰ যদি মই LCM লওঁ LCM হৈ যাব 36 ডেইজ। তাৰমানে এ 1 ডেট কৰিব 36/12 3 ৱৰ্ক, বি এ 1 ডেট কৰিব 36/18 2 ৱৰ্ক। এতিয়া কুৱেশ্যনটোত কৈছে দে ৱৰ্ক অল্টাৰনেটিভলি। ইয়াৰ মিনিংটো হৈ গ'ল যদি ফাৰ্ষ্ট ডে দিনা এ কাম কৰিবলৈ আহে সেইদিনাখন বি নাহে, আৰু যদি ছেকেণ্ড ডে দিনাখন বি আহিব তেতিয়াহ'লে সেইদিনাখন এ নাহে। তাৰমানে এ যদি ফাৰ্ষ্ট দিনা আহিছে ছেকেণ্ড দিনা বি আহিছে, তাৰমানে দুদিনত ইহঁতি টোটেল 3 + 2 ৱৰ্ক কৰে, মানে 2 ডেইজত ইহঁতি 5 ৱৰ্ক কৰি আছে। ঠিক আছে, এতিয়া আমি কি কৰিম এটা শ্বৰ্টকাট আমি মেথড ইউজ কৰিম। ইয়াত টোটেল ৱৰ্ক আমি লৈছোঁ 36 বুলি, টোটেল ৱৰ্ক যিটো আছে সেইটো 36 আমি ধৰিছোঁ। চ' ইয়াত 5 ৱৰ্ক ওলাই আছে, 5ৰ লগত আমি এনেকুৱা এটা নাম্বাৰ মাল্টিপ্লাই কৰিম যিটো মাল্টিপ্লাই কৰিলে 36তকৈ সৰু বাই 36তকৈ নিয়াৰ বাই এটা আমি ফিগাৰ পাওঁ। যেনে 5 × 7 যদি কৰোঁ বোথ ছাইডে তো কিমান হ'ব 14 ডেইজত আমি 35 ৱৰ্ক পাই আছোঁ। চ' 35 ৱৰ্ক যদি মই 14 ডেইজত পাই আছোঁ, টোটেল ৱৰ্ক 36 আছিলে,
35 আছে মানে 1 ৱৰ্ক বাকী আছে আৰু 14 ডেজৰ কাম হৈ আছে কিমান দিনৰ কাম ষ্টাৰ্ট হ'ব 15 ডে এতিয়া অড ডেট কোনে কাম কৰে অড ডেট কোনে কাম কৰে যদি চাওঁ ইয়াত এ বিগিনছ টু দুটা ৱৰ্ক এ যদি বিগিন কৰে এ কি কৰিব 1ত আহিব বি 2ত আহিব এ 3ত আহিব মানে অড নাম্বাৰত এ আহে তাৰমানে চিম্পলি 15 ইজ অড নাম্বাৰ তাৰমানে অড নাম্বাৰত এ আহিছে এ দিনত কিমান কাম কৰি আছে এ দিনত কামটো যদি মই চাওঁ 3 ৱৰ্ক কৰি আছে কাম কিমান বাকী আছে 1 বাকী আছে চ' মই এইটো 1/3 লিখিম আৰু যদি টোটেল টাইম সোধে আগতে 14 দিনৰ কাম হ'ল আৰু লাষ্টৰ দিনা 1/3 ৱৰ্ক হৈছে তাৰমানে 14 1/3 আমাৰ আনচাৰ হৈ যাব আই হোপ কনচেপ্টটো বুজি পাইছা এনেকুৱা টাইপৰ কুৱেশ্যন বহুত সোধে নেক্সট কুৱেশ্যনটো চাওঁ A, B, and C can do a work in 15 days, 20 days, and 25 days respectively. In how many days will the work be finished if they do alternatively? Starting with A. Again, alternative question, but that tinta figure dia ase. So, moi A, B, C lolu. Etor LCM moi 15 hoy gol, 20 hoy gol, aru efale hoy gol 25. So, ইহঁতৰ যিটো LCM আহিব ইয়াৰ LCMটো আহি যাব 300 আহিব LCM তো A 1 ডেট কৰিব 300/15 মানে 20 ৱৰ্ক B এ 1 ডেট কৰিব 300/20 মানে 15 ৱৰ্ক আৰু C এ 1 ডেট কৰিব 300/25 মানে 12 ৱৰ্ক ওকে এইটো আমি এ বি চি ভেলু পালো এতিয়া মই যদি চাওঁ A প্লাছ B প্লাছ C 1 + 1 + 1 ডেইজত কৰিব 20 + 15 + 12 মানে 3 ডেইজত আমাৰ কৰিব 37 ৱৰ্ক এতিয়াও আমি একে লজিকে ইউজ কৰিম আমি কি কৰিম বোথ সাইডে এনেকুৱা এটা নাম্বাৰ মাল্টিপ্লাই কৰিম যিটো মাল্টিপ্লাই কৰিলে 300ৰ টোটেল ৱৰ্ক যিটো আছে টোটেল ৱৰ্কটো 300ৰ নিয়াৰ বাই হয় বাট 300তকৈ সৰু হ'ব লাগিব ঠিক আছে চ' আমি যদি চাওঁ যদি মই 8 দি মাল্টিপ্লাই কৰোঁ 37ক যদি মই 8 দি মাল্টিপ্লাই কৰোঁ এইটো 8 দি কৰিলে হৈ যাব আই থিংক এইটো 7 দি মই কৰিব লাগিব 7 7 49 আৰু এফালে হৈ গ'ল 7 3 21 21 259 হৈ যায় আৰু যদি মই 37ক 8 দি কৰোঁ এইটো হৈ যাব 56 24 24 + 5 29 ওকে চ' 8 দি আমি কৰিম I think আমি ইয়াত এটা মিষ্টেক কৰিছোঁ it was not 37 but just 47 so 47 হ'লে 47 লগত আমি যদি মই 6 কৰোঁ 47 into 6 কৰিলে 47 into 6 42 6 4 24 24 28 so এইটো হৈ যাব 4 6 20 42 4 6 24 24 4 28 তাৰমানে এইটো হৈ গ'ল 47 into 6 days আৰু এফালে হৈ গ'ল 3 into 6 তাৰমানে 18 ডেইজত আমি কৰি আছোঁ 282 ৱৰ্ক 18 ডেইজৰ কাম হৈ গ'ল তাৰমানে আমাৰ ইভেন নাম্বাৰ পাই গ'লোঁ 19 ডেইজ দিনা কোন আহিব এগেইন 19 ডেইজ দিনা আমাৰ কাম কৰিবলৈ আহি আছে এ আহি আছে চ' এ যদি আহি আছে এ কিমান কৰিব আমি যদি ভালকৈ চাওঁ 18 ডেইজত হৈ আছে 282 ৱৰ্ক 19 ডেৰ দিনা যদি এ আহে ৰিমেইনিং ৱৰ্ক আছে 18 300ৰ পৰা এ কৰি আছে 18 আৰু এ দিনত কৰে 20 চ' এইটো যদি মই কেঞ্চেল কৰোঁ 9/10 হৈ গ'ল আৰু আগতে হৈছিলে 18 ডেইজৰ কাম 18 9/10 ডেইজ হৈ যাব আমাৰ আনচাৰ 18 9/10 ডেইজ এইটো আমাৰ আনচাৰ হৈ গ'ল 18 9/10 চ'
এইকেইটা হৈ গ'ল নন জেণ্ডাৰ স্পেচিফিক কুৱেশ্যন জেনেৰেলি এনেকুৱা টাইপৰ কুৱেশ্যনে এক্সামত সোধে চ' যদি তোমালোকৰ কিবা ডাউট থাকে মোক সুধিব পাৰা এনেকুৱা টাইপৰ কুৱেশ্যন তোমালোকৰ তোমালোকৰ বা ৰেলৱেত এটা কুৱেশ্যন আহিবই চ' ইয়াৰ নেক্সট ভিডিঅ'ত আমি কি কৰিম ইয়াৰ নেক্সট ভিডিঅ'ত মই যিখিনি ইফিচিয়েঞ্চি বেছড কুৱেশ্যন থাকে সেই ইফিচিয়েঞ্চি বেছৰ কুৱেশ্যন